আহিলোঁ মানে কি আৰু গোটেইখিনিয়ে শেষ হৈ গ'ল অসমৰ যি গান সুৰ গোটেইখিনি জুবিন দা একলগত লৈ গুচি গ'ল আৰু চবতকৈ দুখ দিম আগত মই ভগৱানক সেইটোৱে কৈ আহিছোঁ চবৰ আগতে ভগৱান নিষ্ঠুৰ বহুত এজনেই আছিলে তেওঁৰ নিচিনা দ্বিতীয়জন নহয় কেতিয়াও জন্মও নহয় আৰু নাপাওঁ কেতিয়াও তেওঁৰ নিচিনা আৰু বহুত সোনকালে গুচি গ'ল ভগৱানে তেওঁক ইমানেই সোনকালে লৈ গ'ল যে এইটো কোনেও ভাবিব পৰা নাই এতিয়াও আশা কৰি আছোঁ যাতে ঘূৰি আহক এইটো চাবও পৰা নাই আমি পঢ়িবও পৰা নাই নিউজটো ভালকৈ পঢ়িবও পৰা নাই মানে আমি যেনেকুৱা এটা হৈছে ভাবিব পৰা নাই যে হৈ গৈছে এতিয়াও আশা আছে যাতে ঘূৰি আহক কিবা এটাতো হওক যাতে ঘূৰি আহক কাৰণ তেওঁৰ নিচিনা আৰু নাই বহুত ভাল পাওঁ গোটেই অসমৰ মানুহে গোটেই পৃথিৱীৰ মানুহে ভাল পায় আৰু ভাল মানুহ আছিলে বহুত বেছি ভাল মানুহ হয়তো সেইকাৰণে সোনকালে লৈ গুচি গ'ল যিটো ভগৱানে বহুতেই নিষ্ঠুৰ বহুত কৰিছে আৰু একো ভাষা নাই ক'বলৈ চব শেষ হৈ গ'ল গান সুৰ গীত অসমৰ পৰা চব লৈ গুচি গ'ল তেওঁৰ লগত আই অসমীৰ ঐতিহ্য সন্মান আৰু মান মৰ্যাদা অটুট ৰাখিবৰ কাৰণে বহু পুৰুষাৰ্থ কৰি অহা প্ৰজন্মৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই এই কথা আমি কেতিয়াও স্বীকাৰ বা গ্ৰহণ কৰিব নোৱাৰিম তথাপিও অনিচ্ছা সত্ত্বেও আজি বিয়লি নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ উদ্যোগত এক অশ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিলোঁ এই অনুষ্ঠানত নগাঁও ৰাইজে স্বতঃস্ফূৰ্তভাৱে আহি সঁহাৰি জনালে বিভিন্ন শিল্পী সাহিত্যিক আহি সমাৱেশ হ'ল সকলোৱে শ্ৰদ্ধা জ্ঞাপন কৰিছে অন্তৰৰ নিভৃত কোণৰ পৰা যদিও মানসিকভাৱে এনে এক অনুষ্ঠানৰ বাবে প্ৰস্তুত নহয় তথাপিও তেওঁৰ প্ৰতি থকা গভীৰ ভাল পোৱাৰ বাবেই যথেষ্ট সংখ্যক লোকৰ ইয়াতে সমাগম হ'ল আমি আশা ৰাখিম যদিও জুবিন গাৰ্গ আমাৰ মাজত নাই তেওঁৰ যি সৃষ্টিৰাজি অমূল্য সৃষ্টিৰাজি সেই সৃষ্টিৰাজি কাললৈ থাকি যাব আৰু তাৰোপৰি তেওঁৰ সেই সৃষ্টিৰাজি আমি অমৰত্ব কামনা কৰিম এই মৃত্যুৱে সমগ্ৰ জাতিটোক পুনৰবাৰ যেন ব্যথিত কৰিছে সকলোৰে চকুত কেৱল অশ্ৰু দেখিবলৈ পোৱা গৈছে কাৰণ জুবিন গাৰ্গ নামটো কেৱল জুবিন গাৰ্গ এটা অনুষ্ঠান আছিলে যিটো অনুষ্ঠানে সমগ্ৰ জাতি সমগ্ৰ অসমক জাকত জিলিকা কৰি বিশ্বৰ দৰবাৰত আমি অসমীয়া বুলি প্ৰতিষ্ঠা কৰিছিলে আৰু সকলোতকৈ ডাঙৰ কথাটোৱে হৈছে যে এই মানুহজনৰ যিটো জাতীয়তাবাদ যাক ৰাষ্ট্ৰীয়তাবাদে কোনোদিন আঁকোৱালি ল'ব বহুত চেষ্টা কৰিও নোৱাৰিলে নিজৰ জাতীয়তাবাদ আগত ৰাখি অসম আৰু অসমীয়া বিশেষকৈ মাতৃভাষাক যাতে সদায় চিৰপ্ৰবাহমান কৰি ৰাখিব পাৰে তাৰ কাৰণে অপ্ৰাণ চেষ্টা কৰি যোৱা মানুহজন আছিলে যাৰ কাৰণে আজি সকলোৱে এই যি খবৰ আহিছে সেই খবৰে ব্যথিত কৰিছে আৰু সেয়েহে আমিও নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি এই যি অশ্ৰু অঞ্জলিৰ ব্যৱস্থা কৰিছোঁ আৰু তাতে নগাঁও সকলো ৰাইজৰে সঁহাৰি জনাইছে আৰু এয়া আৰম্ভণিহে হয়তো জাতিয়ে বহুত দিনলৈ এনেদৰে তেওঁৰ নামত বন্তি আৰু চাকি জ্বলাই যাব ইয়াৰ পিছত বহুতো পাতিবলগীয়া থাকিব কিন্তু প্ৰথম কথাটোৱে হ'ব যে আজি এই মুহূৰ্তলৈকে আমাৰ দৰে কোনোজনে বিশ্বাস কৰিব পৰা নাই যে জুবিন নামৰ সত্তাটো জুবিন দা নামৰ সত্তাটো আমাৰ মাজৰ পৰা নোহোৱা হৈছে যদিও কায়িকভাৱে নোহোৱা হৈছে প্ৰত্যেকজনৰ অন্তৰত জুবিন গাৰ্গ সদায় সজীৱ হৈ থাকিব অসমীয়াৰ তেজৰ ৰক্তকণা প্ৰবাহিত হোৱাৰ লগে লগে আপুনি যেতিয়ালৈকে সেই ৰক্তকণা থাকিব আৰু সেই ৰক্তকণাত কিন্তু জুবিন গাৰ্গ প্ৰবাহিত হৈ থাকিব চিৰপ্ৰবাহমান হৈ থাকিব তাকেই কামনা কৰিছোঁ